এই মুহূৰ্তত আপোনালোক সকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে চাওক, তেওঁৰ ফেচবুক পেজত লিখিছে, এইচএছ এক্সাম ৰিজাল্ট উইল নট বি ডিক্লেয়াৰ্ড টুমৰো। দিছ ইজ ৰামাৰ। এতিয়া তোমালোক সকলোৱে শুনিছা, দেখিছা। মই প্ৰথমৰ পৰাই কৈ আছোঁ যে এই বিষয়ে লৈ পেলাই তোমালোক সকলোকে বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক ভিডিঅ' বনাই আছে। গতিকে কাইলৈ কোনো ৰিজাল্ট ডিক্লেয়াৰ নহয়, সেইটো কনফাৰ্ম হৈ গ'ল। গতিকে তোমালোক সকলোকে এই আপডেটটো দিবৰ কাৰণে এতিয়া ৰাতি 10:11 তোমালোক সকলোকে এই আপডেটখিনি জনালোঁ। বহুতো ষ্টুডেণ্টসকলে হয়তো টোপনি মাৰি আছে। কাইলৈ ৰাতিপুৱা যেতিয়া এই আপডেটটো পাব, কাইলৈ তেওঁলোক এটলিষ্ট কাইলৈৰ দিনটো তেওঁলোকে ৰিলেক্স ফিলিং কৰিব। সেইকাৰণে ভাবিছোঁ তোমালোক সকলোকে এই আপডেটটো দি দিওঁ। গতিকে এতিয়া তোমালোক ক্লিয়াৰ, যাতে কাইলৈ এই ৰিজাল্ট নিদিয়ে। গতিকে সেইখিনি আপডেট তোমালোক সকলোকে জনালোঁ। আৰু সেইটো ৰণোজ পেগু শিক্ষামন্ত্ৰী মহোদয়ৰ ফেচবুক পেজত সেই আপডেটটো পাইছোঁ আৰু তোমালোক সকলোৰ কাৰণে এই আপডেটটো লৈ আহিছিলোঁ। ধন্যবাদ। যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জানিবলৈ দিয়া এই ইনফৰমেশ্যনখিনি। থেংক ইউ। জয় অসম।